নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় ভোল খেতি। তো চব্জিৰ ভিতৰত ভোল খেতিটোৱে হ'ল আমাৰ মাজত জনপ্ৰিয় খেতি হিচাপে আমি চিনাকি দিব পাৰোঁ, যাক এদিন পিছে পিছে আমি কাটি বজাৰত বিকিব পাৰোঁ। যদি কিবা কাৰণত 50 টকা 55 টকা কিলো আমি বজাৰত বিকিব পাৰোঁ, এদিন পিছে পিছে 1 বিঘা মাটি যদি আপোনালোকে ভোল কৰিব পাৰে, এদিন পিছে পিছে আপোনালোকে 4 পৰা 5 কুইণ্টেল ভোল কাটি বজাৰত বিকিব পাৰিব। তো আপোনালোকে ভোল খেতি কৰি যদি ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'টোত আপোনালোকে চাই বিন্দু পৰিমাণৰ হ'লেও আপোনালোকৰ কামত আহিব বুলি মই আশা ৰাখিলোঁ। কেনেকৈ খেতি কৰিব লাগে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত ভোল খেতি কেনেকৈ কৰিব লাগে, ভোল খেতি কৰাৰ নিয়ম, ভোল খেতিৰ সম্পূৰ্ণ তথ্য আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকে পাব। তো এই ভোল খেতিৰ কৰি খেতিয়কসকলে যথেষ্ট পৰিমাণে টকা উপাৰ্জন কৰি আছে। ভোল চব্জিৰ ভিতৰত আটাইতকৈ টকা উপাৰ্জন কৰাৰ ভাল ৰাস্তা পোৱাৰ খেতিটোৱে হ'ল ভোল খেতি। এটা গছত কমেও 15টাৰ পৰা 20টা ভোল এদিন পিছে পিছে কাটি আপোনালোকে বজাৰলৈ বিকিব পাৰিব। তো যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন আমি পাই থাকোঁ। আমি এনেকুৱা ধৰণৰ উন্নত পদ্ধতিমতে খেতি কৰি থাকোঁ। তো দেৰি নকৰি মই কৈছোঁ ভোল খেতি কেনেকৈ কৰিম। মই আপোনালোকক যিটো খেতি দেখুৱাই আছোঁ এইটো হ'ল জহা ভোল। এই জহা ভোল খেতি কৰাৰ একেবাৰে সহজসাধ্য নিয়ম আছে। কেৱল আপোনালোকে অকণমান গোবৰ সাৰ বেছিকৈ দি এনেকুৱা ধৰণৰ জহা ভোলৰ গুটি আপোনালোকে দোকানৰ পৰা ক্ৰয় কৰিব, এগ্ৰিকালচাৰ দোকানৰ পৰা ক্ৰয় কৰি আপোনালোকে এই জহা ভোলৰ গুটি আনি আপোনালোকে এটা গছৰ পৰা বা এটা পুলিৰ দূৰত্ব ৰাখিব 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 5 ফুট, এনেকৈ ৰাখিও আপোনালোকে লগাব পাৰিব। কিছুমানে 6 ফুট বাই 6 ফুট লগাইছে, তথাপিও লগাব পাৰিব। ভোল গছ খাদ্য বেছি দিলে বেছিকৈ দৌৰি থাকে আৰু বেছিকৈ ফলন দিয়ে। এই ভোল খেতি কৰিবৰ কাৰণে আপোনালোকে প্ৰতি বিঘাত 1 গাড়ী গোবৰ সাৰ দিব, প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো দিব, ইউৰিয়া 10 কিলো, DAP 10 কিলো আৰু পটাছ দিব 10 কিলো। ধুনীয়াকৈ হাল মাৰিলে, মৈয়ালে, ধূলিময় কৰিলে, কৰাৰ পিছত আপোনালোকে গুটিবিলাক ধুনীয়াকৈ লগাই তাৰপিছত আপোনালোকে এই ভোল গছৰ গুটিবিলাক লগোৱাৰ এসপ্তাহ পিছত চাব আপোনালোকৰ গজালি মেলিছে। গজালি মেলাৰ এসপ্তাহ পিছৰ পৰাই আপোনালোকে পোকৰ ঔষধ স্প্ৰে কৰিব। তাৰ কাৰণে লাগিব ৰিলিক, ইকা, লুব্ৰিঅ, ডাষ্টাৰ। এইবিলাক ঔষধ যদি আপোনালোকৰ ভোল খেতিত স্প্ৰে কৰিব পাৰে, ভোল গছৰ আগবিলাক চিকচিকীয়া হৈ থাকিব, পাতবিলাক একদম পূৰা তেলতেলীয়া হ'ব, কোনো ধৰণৰ অসুবিধা নাথাকিব। আৰু যদি ভোল বেছিকৈ গছত লগাব বিচাৰিছে, কেৱল যে আপোনালোকে ভাবিছে যে আমি উন্নত ধৰণৰ খেতি কৰি আছোঁ, উন্নত ধৰণৰ ঔষধবিলাক দি আছোঁ, সেনেকৈ দিলেও নহ'ব। আপোনালোকৰ লাগিব উন্নত ধৰণৰ দানা। যদি আপোনালোকে দানা বিচাৰি পোৱা নাই, আমাৰ খাৰুপেটীয়াৰ দৰে খেতি কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে উন্নত ধৰণৰ দানাবিলাক দিব লাগিব। যেনিবা ত্ৰিশুল প্লাছ, গ্ৰ' মেজিক, ব্লেক গোল্ড, ব্লেক বোৰ্ড, তাৰপিছত আৰু এটা আছিল গ্ৰ' মেজিক, IPL, গ্ৰিফিন 95 ষ্টোব্লেজাৰ। এনেকুৱা ধৰণৰ দানাবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে, ভোল খেতিত এইখিনি হ'ল প্ৰধান খাদ্য। এইখিনি দিয়াৰ পিছত আপোনালোকৰ ভোল গছত যথেষ্ট পৰিমাণে ভোল লাগিব। তো কথা হ'ল বন্ধুসকল, এনেকুৱা ধৰণৰ খেতি আপোনালোকৰ কৰিব ইচ্ছা মন নাযায় নেকি? যদি যায়, দেৰি কিয় কৰিছে? সময় একুৰেট আহিছে, আপোনালোকে ভোলৰ গুটি ক্ৰয় কৰক। যদি ভোলৰ গুটি লাগে যোগাযোগ কৰিব, মই পঠিয়াম। দানা লাগে মই পঠিয়াম, ঔষধ লাগে মই পঠিয়াম। কেৱল আপোনালোকৰ কৰ্তব্য খেতিত মনোযোগী হওক, খেতি কৰক। আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে ইমান বুদ্ধিৰ বলত খেতি কৰিছে, আমি কিয় নোৱাৰিম, হয়নে? গোবৰ চাওক খেতিত কি ধৰণে দিছে খেতিয়কে, ভয়টো কৰা নাই, খেতি কৰিছে, ভয়ৰ কিয়ৰ কথা আহিল? আমি অসমীয়াই যাতে আমি কি কৰিব পাৰোঁ, নিজৰ হাত নিজে আমি শক্তিশালী বনাব পাৰোঁ, সোণৰ অসম যাতে আমি আগুৱাই ল'ব পাৰোঁ, খেতি কৰি যাতে আমাৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰাব পাৰোঁ। আমাৰ ডাঙৰ দীঘল কৰাৰ এটা ইচ্ছা সকলোৰে থাকে, যাতে আমি খেতিয়ক হিচাপে আমি ল'ৰা ছোৱালীক এটা কি কৰোঁ, ভাল শিক্ষাৰে শিক্ষিত বনাই ডাঙৰ দীঘল কৰাই আমি ভাল চাকৰি পোৱাই ভাল ডক্টৰ বনাব পাৰোঁ, ভাল ইঞ্জিনিয়াৰ বনাব পাৰোঁ, ভাল শিক্ষক বনাব পাৰোঁ। এনেকুৱা
মনৰ মাজত সকলোৰে এটা কি থাকে, এটা এম ইন লাইফ থাকে। তো বন্ধুসকল, মই যিকেইটা কথা কৈছোঁ আপোনালোকে পেলাই নিদিব। এতিয়া কথা হ'ল, ভোল গছৰ ভোলবিলাক ঠিকে লাগে হালধীয়া হৈ যায়, বৰলে ফুটা কৰে। তাৰ কাৰণে এনেকুৱা ধৰণৰ ক্ষীণ ক্ষীণ ভোলবিলাক যেতিয়া বৰলে ফুটা কৰিব, তেতিয়া চাব বৰল খেদিবৰ কাৰণে, বৰলটো নিশ্চয় দেখা পাইছে পাতত বহি আছে। এইবিলাক খেদিবৰ কাৰণে আলিকা, বিনাশক, পাতগ্ৰাম স্প্ৰে কৰিব, আপোনালোকৰ ভোল খেতিত আৰু কোনো ধৰণৰ বৰল নাথাকিব। তো মই আৰু বিশেষ বেছি দেৰি নকৰোঁ, এনেকুৱা ধৰণৰ ফুটা কৰাৰ পিছত ভোলবিলাক বজাৰত নল'ব। যিকেইটা কথা কৈছোঁ মনোযোগী হওক, শুনক, খেতি কৰক, সফল হওক কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰাই লগ পাম। তাৰপিছত আৰু এটা কথা কৈছোঁ, আজিৰ এই ভিডিঅ'ৰ পিছত আপোনালোকৰ কোনটো খেতিৰ ভিডিঅ' লাগে কমেণ্ট কৰিবলৈ নাপাহৰিব। মই সেইটো খেতিৰ ভিডিঅ' দিবৰ কাৰণে প্ৰস্তুতি ল'ম। বাই বাই।